বিছনা চিছনা ঠিক কৰা মেলা হৈ গ'ল আৰু এতিয়া মনুক এটা কথা সুধিবলৈ আহিছোঁ কি মা আজি যাবগৈ নহয় মা আজি যাবগৈ বেয়া লাগিছে আকৌ আজি জামিনীও যাবগৈ মাও যাবগৈ একদম ৰুম খালী হৈ যাব ৰুম খালী একেবাৰে চেঁচা হৈ যাব এইকেইদিন বহুত ভাল লাগিছে চব মানুহ আছে হয় নাই ফূৰ্তি লাগি আছে বহুত একদিন ৰুম চুম খালী একেবাৰে চেঁচা হৈ যাব জামিনীক কৈছোঁ আজি থাকি দে কিন্তু তাই মানে কাম আছে যে আৰু মাকো কৈছোঁ আজি আপুনি থাকি দিয়ক কাইলৈ যাবগৈ মামে আচলতে আজি ঘৰলৈ যাব জান কাইলৈ ঘৰলৈ যাব মানে মাৰ গাটো বেয়া আছিলে আপোনালোকে গম পাইছিলে মা ভাগৰ আল্ট্ৰাচাউণ্ড কৰিবলৈ আছে মানে তাই ঘৰলৈ গৈ মাক আল্ট্ৰাচাউণ্ড কৰিবলৈ আনিব সেইটো কাৰণে ৰিপৰ্টখিনি চব জানৰ ওচৰতে আছে মানে সেইটো কাৰণে মা নহ'লে আমাৰ ওচৰত থকা দিন আমাৰ পৰাই লৈ গ'লোহেঁতেন আৰু মা আকৌ ঘৰলৈ যাব মানে তেওঁ ঘৰত হেনো ধানখিনি তলত থৈ দিয়া আছে সেনে ধানখিনি হেনো একদম মানে চিজিলকৈ থ'ব লাগিবতো আৰু তেওঁ জানুৱাৰীত ভাইটি ওচৰলৈ যাবগৈ সেইটো কাৰণে মায়েবোৰ চিজিল কৰি মেলি আৰু ঠিক ঠাক কৰিলে বোলে ফুটিব আইবনো আজি যাবগৈ নাথাকে বোলে ভাত খালেই তাই মোলৈ ৰ'বলৈ ক'লোঁ ৰোৱা মেলা চিষ্টেম নাই এইফালে এতিয়া মই খাবলৈ লৈছোঁহে শুকুবাই এমাহৰ কাৰণে শুনিছেনে আপোনালোকে ভিডিঅ'তে চাওক ভিডিঅ'ত কিমান ডাঙৰ মিছা কথা আছে তাই এমাহৰ কাৰণে আৰু ট্ৰেডিং শিকিবলৈ আহে মই যোৱাবাৰ যিখিনি বেছিক শিকাই দিলোঁ সেইখিনিয়ে তাই এতিয়ালৈকে প্ৰেক্টিচ কৰা নাই কৰি আছে ওলাই মেলি হৈ গ'ল মা আৰু জামিনীক মই আজি লৈ যাম আৰু এইফালে জামিনী ওলাই মেলি ৰেডি তাই ভাগৰ বোলে পেট বাঢ়িছে কিবা এক্সাৰচাইজ কৰিব লাগিব বুলি কৈছে এতিয়া আপোনালোকক দেখাবলৈ লোৱা বস্তুটো হৈ গ'ল কি আমি ইয়াতে এটা অলপ আগত এটা ট্ৰেড ল'লোঁ চবেই লগ লাগি পেলাই তাত চাওক আপোনালোকে 600 টকা 1000 টকা 800 টকা 95% ৰিটাৰ্ণ মনি ডাবল 15000 এনেকৈ কৰি পেলাই আমি এটা ট্ৰেড ল'লোঁ আৰু এই ট্ৰেডটোত ৰিস্ক ৰিৱাৰ্ড ৰেচিঅ' যদি চাই আপুনি তেতিয়া দেখা পাব মাত্ৰ 2 টকা ৰিস্ক লৈ পেলাই আমি 20 টকাৰ ওপৰত 40 টকালৈকে আমি প্ৰফিট কৰিলোঁ ঠিক আছে 100 টকা টোটেল ৰিস্ক ল'লোঁ 100 টকা গ'লে যাব আৰু আহোঁতে কিমান আহিলে প্ৰায় 1700 টকাৰ ওপৰত আহি গ'ল এতিয়া এই ট্ৰেডটোনো কেনেকৈ ল'লোঁ কি ল'লোঁ তাৰ ডিটেইলছ আমি এই যিটো টেলিগ্ৰাম গ্ৰুপ আছে ইয়াত এনেকৈ ভিডিঅ' বনাই পেলাই দি দিওঁ ইয়াতে চবে বুজি পায় আমি এনেকৈও শিকাওঁ লগতে আমি ক্লাছ কৰিও শিকাবলৈ চেষ্টা কৰোঁ যেনেকৈ সুবিধা হয় কিন্তু আমি কোনো চেবি ৰেজিষ্টাৰ্ড নহয় মই আগেই কৈছোঁ আমি জাষ্ট যিখিনি জানো সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ গাড়ীত বস্তু তুলিবলৈ ৰেডি মাকক আগবঢ়াই দিবলৈ হাঁহি চোৱা মা গৈছে তাই বেয়া লাগিব লাগে তাই মিচিকীয়া হাঁহি পূৰা ততে পোৱা নাই এইফালে আহেনো এই পূৰা গহীন এনাই যাবগৈ নহয় এনাই যাবগৈ নহয় এনাই বুলি কওঁতে পটককৈ চাইছে বাকীডোখৰ বুজি নাপাব পাৰে কিন্তু এনাই বুলি কওঁতে পটককৈ চাইছে কিয় মোৰচলৈ আহিবা ৰ'বা বাই হাই বেছি সদায় যাম বুলি বোলে হা ওচৰলৈ হা অকণমান এই জানি আমাৰ দিন বাই আমাৰ পাছত যাব নাই আমি দেৰিকৈ যাম বাই লগাই নলবি মাক বাবাই দি দিয়া আহা মই যাওঁ কি কওঁ এতিয়া মই সেই ভাবিছে তুমি পটককৈ খেলি লৈ ল'লে কালি তাই যেনে তেনে নামিছে হয়তো আমি আহিমগৈ সোনকালে দেই আমি আহিমগৈ চেৰি চাবগৈ চেৰি বাই এতিয়া ঘৰখন একদম ঠাণ্ডা নিচিনা হৈ যাব জামিনীও গুচি যায়গৈ আজি মাও গুচি যায়গৈ একদম ঠাণ্ডা লাগিব আজিৰ পৰা মানে পূৰা ঠাণ্ডা হৈ যাব জামিনীহঁতক নমাই দিম বালিঘাটত আৰু মোৰ গড়গাঁৱত অকণমান কাম আছে তাতে কৰি পেলাই মই অফিচলৈ যাম মা আৰু জামিনীক বালিঘাটত নমাই দিলোঁ তেওঁলোকে গাড়ীডোখৰ যাবগৈ আৰু কিবা কামো আছে বোলে কাপোৰ চিলাবলৈ আছে দি যাব এতিয়া বৰ্তমান সময়ত বালিঘাটৰ আপুনি অৱস্থা চাওক এয়া মানে ৰাস্তাৰ কাম চলি আছে সকলোৰে এটা কলেজ লাইফ থাকে আৰু সেই কলেজ লাইফত বহুত স্মৃতি থাকে তাৰ ভিতৰত বেছিভাগ স্মৃতি থাকে আচলতে হোষ্টেল লাইফটোত মানে হোষ্টেলত কোন ক'ত আছিলে কেনেকৈ আছিলে ঠিক এতিয়া মই তেনেকুৱা এডোখৰ জেগালৈকে গৈ আছোঁ মই পঢ়িছিলোঁ গড়গাঁও কলেজত আৰু সেই গড়গাঁও কলেজৰ মই যিটো হোষ্টেলত আছিলোঁ বা যিটো মেছত আছিলোঁ এতিয়া তালৈ গৈ আছোঁ আপোনালোককো দেখাম যে আচলতে মই ক'ত আছিলোঁ এতিয়া এইফালে বৰদোৱাৰ ফালে সোমাই দিছোঁ এইফালে গৈ আপুনি কাৰেংঘৰ যাবগৈ পাৰে বৰদোৱা মুখৰ পৰা পোনে সোমাই আহি পেলাই পোনে যদি আপুনি এনেকৈ গৈয়ে থাকে তেনেহ'লে আপুনি পাই যাব কাৰেংঘৰ আৰু তাৰ পৰা ৰাইট ছাইডে যদি গুচি আহোঁ তেনেহ'লে আমি পাম গড়গাঁও প্ৰফেচাৰ কলনী এতিয়া এই প্ৰফেচাৰ কলনী যে পালোঁ এই প্ৰফেচাৰ কলনীতে মই আছিলোঁ এইটোৱে সেই হোষ্টেলটো লিখা আছে কাৰেং ছাত্ৰ নিবাস আচলতে তেতিয়া এইবিলাক নাম চাম একো নাছিলে সেইটো আছিলে তেতিয়া ৰংটো আছিলে নীলা এতিয়া পিংক কালাৰ কৰিছে আৰু ওপৰত আমি আছিলোঁ আগতে এইবিলাক বহুত স্মৃতি এইবিলাক 2013-14 কথা 12ৰ কথা 14ত আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি ইয়াৰ পৰা গুচি যোৱা তাৰপিছত চাগে বহু দিনৰ মূৰত মাজে কেতিয়াবা কাটচিত দেখোঁ আহোঁ
তো আজি বহুত বছৰ মূৰত আহিছোঁ, গতিকে আপোনালোককো দেখাই দিছোঁ। চ' গড়গাঁও কলেজখন আছে ইয়াৰ বেক চাইডে, মানে এই প্ৰফেচৰ কলনীৰ এইটো বেক চাইডে, ইয়াৰ অপ'জিটত, মানে ইয়াৰ পোনে পোনে আপোনালোকে তাতে আছে গড়গাঁও কলেজ। আৰু সেই গড়গাঁও কলেজতে মই পঢ়া, তাতে মোৰ শিক্ষা জীৱন, তাতে মানে কলেজ জীৱন আচলতে শিক্ষা জীৱন নাই। চ' তেতিয়াহ'লে আহিছোঁ বিশেষ কাম এটাত। এতিয়া মই আছোঁহি মাহীহঁতৰ ঘৰত। মাহী মানে কৈ দিছোঁ আমি ইয়াতে থাকি পেলাই কলেজ লাইফ পঢ়ি যোৱা। ওপৰত আছিলোঁ, এতিয়া তলত মাহীহঁত থাকে, আৰু ওপৰতে আমি মানে পঢ়ি মেলি গ'লোঁ 3 বছৰ। 3 বছৰ খালি বহুত উৎপাত হৈ গ'ল কলেজলৈ আহোঁ, হয় নহয়? এতিয়া ইয়াত আছোঁ, এইফালে নিচা বহি আছে, আৰু এইটো ইয়াতে আহি পেলাই ওপৰত এনেকৈ গৈ ওপৰত হোষ্টেল আছে, তাত আপোনালোকে থাকিব, তলতো আছে। আৰু ইয়াত গড়গাঁৱত যদি কোনোবা আপোনালোক যদি দূৰৰ পৰা চাই আছে, ধৰি লওক গড়গাঁৱত যদি পঢ়িবলৈ আহে, মইতো আপোনালোকক দেখালোৱে, সেই কাৰেণ্ট ছাত্ৰাবাস আহি পেলাই আপোনালোকে ইয়াতে কণ্টেক্ট কৰিব পাৰে। একদম ওচৰতে এই যিটো আলি আছে, এই আলিটোৰ সিপাৰে আছে গড়গাঁও কলেজখন। জাষ্ট এই আলিটোৱেদি 2-3 খোজ দি দিলে 2 মিনিটৰ ৰাস্তা খোজকাঢ়ি গ'লে, 2 মিনিটো নালাগে, 1 মিনিটত আপুনি এইফালে কলেজ পাই গ'ল, কলেজৰ পৰা আহি পাই গ'ল। আৰু আটাইতকৈ ভাল প্লেচ বুলি কেলৈ কৈছোঁ, এই আলিটোৱেদি অকণমান দূৰ গৈ সেইফালে আপুনি কাৰেংঘৰ চাবগৈ পাৰে। আৰু আমি আছিলোঁ ইয়াত ওপৰত, এতিয়া বাৰু ওপৰলৈ নাযাওঁগৈ, তাত ল'ৰা ছোৱালীবোৰ বেলেগ এতিয়া নাই, বাকীবোৰ চব ঘৰলৈ গৈছে। তাতে থাকি কলেজৰ 3টা বছৰ এইটো হোষ্টেলত আমি পঢ়ি যোৱা, আৰু এইফালে তলতো আছে যদি আপোনালোকে থাকিব বিচাৰে। বাকী ইয়াতে দেখাই দিলোঁ আৰু। অঁ, পানীৰ কথা আপুনি কৈ দিয়ক নিজে। কাৰোবাক যদি বিয়া সকাম বিয়া সকাম কিবা কিবি পানী লাগে, চাপ্লাই দিয়ে 20 লিটাৰ হ'লচেল ৰেটত। অ'কে, চ' যদি গড়গাঁৱৰ ওচৰে পাঁজৰে কোনোবাই যদি চাই আছে, আপোনালোকে কিমান দূৰলৈকে দিয়ে? একদম মানে এইফালে লাকুৱা, এইফালে মানে হাইপাৰলিলৈকে দিয়া হয়, হাইপাৰলিলৈকে দিয়া হয় ন, নাজিয়া বৰতললৈকে। চ' এই ওচৰে পাঁজৰে যদি আপোনালোক কোনোবাই যদি চাই আছে, তেনেহ'লে আপোনালোকে গড়গাঁও ইয়াৰ পৰা পানী হ'লচেলত ল'ব পাৰিব, বিয়া সবাহ সকাম যি আছে যি নাই। ঠিক আছে, এতিয়া ইয়াৰ পৰা ওলাওঁ। আৰু এটা কথা কৈ থৈ দিছোঁ, টিকেট আপোনালোকে যদি লোৱা নাই আমাকো ইনবক্স কৰিব পাৰে। আৰু এতিয়া মাহীয়ে কেইটামান টিকেট ৰাখি থৈ দিছে, এতিয়া থাৰখনটো পাবই চাগে, নহ'লে অধিখন পাৰ্টি খাবলৈহে আহিব। অ'কে, যাওঁ থাকক। বহুত দিনৰ মূৰত আহিলোঁ, ভাল লাগি গ'ল। আৰু যাওঁ বুলি কৈ আচলতে আমি সেই তাতে বহি পেলাই বহু কথা পাতিলোঁ, কলেজত পঢ়া দিনৰ কথা, তেতিয়া কেনেকুৱা আছিলোঁ, এতিয়া কেনেকুৱা হ'লোঁ, কি ফূৰ্তি কৰিছিলোঁ, বহু কিবা কিবি কথা ওলালে। গতিকে আপোনালোকে যদি 2টা ইনফৰমেশ্যন ইয়াত পাই গ'ল, এক হৈ গ'ল যদি আপোনালোকে বিচাৰিছে যে পানীৰ কিবা কিবি লাগে আপোনাক বিয়া সবাহৰ কাৰণে, চ' ইয়াত আহি আপোনালোকে কণ্টেক্ট কৰিব পাৰে, প্ৰফেচৰ কলনী কাৰেং ছাত্ৰাবাস ইয়াত। আৰু যদি আপোনালোকে দূৰৰ পৰা চাই আছে, গড়গাঁও কলেজ বা ইয়াতে ক'ৰবাত পঢ়িম বুলি ভাবিছে, হোষ্টেল লাগে, তেনেহ'লে আপুনি ইয়াতে কণ্টেক্ট কৰিব পাৰে। এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, আৰু এয়া আছিলে গড়গাঁও প্ৰফেচৰ কলনী। ঘৰ আহি পাই গ'লোঁ, আৰু সদায় মোৰ আহোঁতে অলপমান দেৰি হয়। বাকী হাত মুখকেইটা মই বাহিৰৰ যিটো টেপ আছে তাতে মানে হেণ্ড ৱাছ আছে, কিবা কিবি আছে, সেইবিলাকে ধুই ল'লোঁ। আৰু আহি পাই পেলাই আমাৰ ইয়াত কি থাকে, এনেকৈ হেৰি থোৱা হয়, অলপমান মানে এনেকৈ কি কয় এইটো আপোনাৰ বগা সৰিয়হ থোৱা হয়। চ' ইয়াৰ পৰা বগা সৰিয়হ এনেকৈ অলপমান তেল মিক্স কৰি থোৱা আছে, মিঠাতেল, এনেকৈ কৰি পেলাই সদায় কি কৰোঁ, মূৰত বা গাত এনেকৈ লগাই লওঁ। চ' এইটো বহুতৰে বিশ্বাস যে বাহিৰৰ পৰা যদি আহোঁ, সৰু ল'ৰা ছোৱালী যদি ঘৰত থাকে, তেনেহ'লে এই যে বগা সৰিয়হ আমি যদি ইউজ কৰোঁ, তেনেহ'লে বহু ক্ষেত্ৰত ভাল বুলি কয়। এটা কিবা কিবি বাহিৰা বস্তু লগাৰ পৰা আৰম্ভ কৰি, বহুতে বিজ্ঞানৰ যুগত এইবিলাক ক'ব পাৰে যে আজি বিজ্ঞানৰ যুগত কি মানি আছা, কিন্তু মই সদায় কওঁ যিটো নিয়ম মানি চলিলে আপোনাৰ একো প্ৰব্লেম নাই, সেই নিয়মটো ধুনীয়াকৈ মানি চলক। কিন্তু যিটো নিয়ম মানি চলিলে বেলেগৰ কিবা কিবি প্ৰব্লেম আহিব পাৰে, সেই নিয়মটো নেমানিলেও একো আপত্তি নাই। আৰু লগতে আৰু এটা কথা কৈ দিছোঁ, সেইটো হৈ গ'ল কি, লগে লগে কণমানিৰ ওচৰলৈ নাযাওঁ, মই প্ৰথমতে বাহিৰতে ৰওঁ, মুখ হাত ধুওঁ, তাৰপিছত অলপ পিছত ভিতৰলৈ সোমাই এই তেল চেল লৈ মেলি আজৰি হওঁ। এতিয়া কি হ'ল? অঁ, কেলে মই কিবা আনিব দিছিলে মোক? আনিবলৈ নাই দিয়া, কিন্তু তুমি দেৰি কৰি থাকিলে আমাৰ টোপনি নাহে যে। অঁ নহয়, মই পটকৈ পাহৰি গ'লোঁ। এতিয়া এটা বস্তু আছে, সেইটো মুনু ভাগৰ পইচা, কিহৰ পইচা চাব আহক। কিহৰ পইচা নিচিনা লাগিছে মোক? এইটো হৈ গ'ল ফেচবুক পেজৰ পৰা অহা ফাৰ্ষ্ট পে'মেণ্ট। তাৰমানে মুনুৱে বহুত দিনৰ পৰা ৱেইট কৰি আছিল যে ফেচবুকৰ পৰা পইচা আহে, কেনেকৈনো আহে, কি আহে। বহুত বেছি নহয়, সৰু এমাউণ্ট এটা আহিছে। ইমান বাকীবোৰে যেনেকৈ লাখ লাখ বা 60-70 হৈ যায়, আমাৰ তেনেকুৱা নহয়, ন্যূনতম কিবা এটা আহিছে। মুনুৱে আগৰ পৰা কৈ আছিলে ফেচবুকৰ যদি পে'মেণ্টটো আহে, তেনেহ'লে এটা সৰু গডৰেজ টাইপত এটা তাইক আলমাৰী এটা লাগে মানে। তো তাৰ কাৰণে মই ক'লোঁ যে নিজে ঘটি ল'বা। এতিয়া তাই ডেইলি ভিডিঅ' বনাই কিবা কিবি কৰি মেলি সৰুকৈ পে'মেণ্ট এটা আহিছে, আৰু ত' এইটোৱে সেইটো আনি ল'ব পাৰিব। যাবি কাইলৈ আনিবলৈ পাই গ'লোঁ।
আৰু সকলোকে সেইটোৱে ধন্যবাদ দিছোঁ মনু আপোনালোকৰ আৰু মোৰ কাৰণে ফালৰ পৰা সকলোকে ধন্যবাদ দিছোঁ ইমানখিনি ছাপোৰ্ট ইমানখিনি মৰম কৰি যোৱাৰ কাৰণে আৰু এনেধৰণে মৰম চেনেহবিলাক দি থাকিব আমিও চেষ্টা কৰিম ভাল ভাল কণ্টেণ্ট আপোনালোকক দিবৰ কাৰণে তো এইবিলাক এনেকৈ চলি থাকিব আপোনালোকে যিমান মৰম দিছে সেইকাৰণেই পাইছোঁ কিন্তু ইয়াত মানে কিছুমান এনেকুৱা কণ্ট্ৰভাৰ্চিয়েল কমেণ্ট বা পষ্ট দেখা পাওঁ যে সিহঁতি আমাৰ কাৰণে ধনী হৈছে সিহঁতি এনেকুৱা কাৰণে আমিও আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিবলৈকে চেষ্টা কৰোঁ আমি আপোনালোকক ভাল কিবা এটা দিবলৈকে চেষ্টা কৰোঁ বাকীবোৰ কথাটো নাজানো চ' কাম কৰিলে মানুহে পইচা পায় তো যিসকলৰ মনত এইটো ভাব আছে সিহঁতি আমাৰ পৰা পইচা পাইছে আমি কি পাইছোঁ তেওঁলোকে মোৰ ফালৰ পৰা ডাইৰেক্ট এডভাইচ থাকিলে মোবাইলটো লৈ কাইলৈ পৰা আপুনি একেটা কামেই কৰি যাওক লোকক এনেকৈ কৈ আমাৰ পৰা পাইছে আমি কি পাইছোঁ কৈ থকাতকৈ কাম কৰি যাওক পইচা পাবই পাব বাকী অকল সেইসকলকে আনচাৰ দিছোঁ যিসকলে এনেকুৱা কণ্ট্ৰভাৰ্চিয়েল কমেণ্টবিলাক কৰি থাকে বাকী সকলোকে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ এইখিনিৰ কাৰণে